হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় খবৰ ভাল। আজি মই আপোনালোকক দেখুৱাম এয়া শ্বিলঙলৈ আমি যে গৈছিলোঁ দুদিনীয়া ট্ৰিপ লৈ কিনে তাৰে কিছুমান ভিডিঅ'। মই লং ভিডিঅ' বনোৱা নাছিলোঁ, শ্বৰ্ট ভিডিঅ'য়ে বনাইছিলোঁ, কিন্তু সকলোৱে কৈ আছে যে লং ভিডিঅ' লাগে বুলি। সেইকাৰণে মই শ্বৰ্ট ভিডিঅ'ৰে কিছুমান ক্লিপ লং কৰি কিনে আপোনালোকৰ ওচৰলৈ পঠিয়ালোঁ। আমি উমিয়াম পাইছোঁ। উমিয়ামত গাড়ী পাৰ্কিং কৰি ইয়াতে চাহ খাই ল'লোঁ। আমি ইয়াতে চাহ পাব আৰু লগতে ফ্ৰুট চালাড আৰু মেগী পায়। সেইখিনিয়ে পায়। যদি খাব খোজে ইয়াতে খাব পাৰে। আমি ফটো উঠিলোঁ আৰু লগতে চাহো খালোঁ। তাৰপিছত আমি পুলিচ বজাৰ পালোঁ। পুলিচ বজাৰত আমি যিহেতু যাই পোৱালে 3টামান বাজিল, গতিকে আমি ভাবিলোঁ ভাতটো খাই লওঁ বুলি। আৰু হোটেলবিলাক চাই আমি এখন ভাল হোটেল পালোঁ, তাতে ভাতটো খাই ল'লোঁ। ভাতৰ মানে কি জানেনে, এক্সট্ৰা ভাত ল'লেও ইয়াতে পইচা লাগে, চব্জি ল'লেও পইচা লাগে আৰু বেছি একো আইটেম নিদিয়েও। তাৰপিছতো লয় আৰু পইচাটো পূৰা লয়। তাৰপিছত পিছদিনাখন আমি ৰাতিটো তাতেই থাকিলোঁ, পুলিচ বজাৰতে থাকিলোঁ। পিছদিনাখন বোলো প্ৰথমতে আমি ডাউকিলৈ যাওঁ বুলি। তাৰপিছত ডাউকিলৈ যাই থাকোঁতে ৰাস্তাত ইমান বেছি কুঁৱলী পালোঁ, আমাৰ ইমান বেছি ঠাণ্ডা লাগিলে। পিছত এখন ৰিজৰ্ট দেখা পালোঁ। ৰিজৰ্টত ভাবিলোঁ অকণমান কিবা খাই লওঁ, যিহেতু আমি পুৱাৰ পৰা একোৱেই খোৱা নাই আৰু এতিয়া হয়তো বাজিছিল 10টামান বাজিছিলে চাগে। তাৰপিছত যাই পাই আমি অৰ্ডাৰ দিলোঁ, ৰুটি চব্জি, পুৰি চব্জি তেনেকৈ অৰ্ডাৰ দিলোঁ, যোনে যি খায়। তাৰপিছত আমি খাই লৈ আৰু ওলালোঁ আমাৰ ডেষ্টিনেশ্যনৰ ফালে। তাৰপিছত ৰাস্তাত দেখিছেনে ইমান বেছি কুঁৱলী, আৰু কুঁৱলীয়ে ৰাস্তাটো ইয়াতে বেয়াও হৈ আছিল, মাজে মাজে ভালো কৰি আছিল ৰাস্তাটো। তাৰপিছত বৰষুণো অকণমান দিছিল। তাৰপিছত অকণমান যাই কিনে বৰষুণ যাক কমিলে, ৰ'দটো দিলে বাৰু। আৰু দেখিছেনে ভিউ পইণ্ট, ইমান ধুনীয়া দৃশ্য। তাৰপিছত আমি ফটো উঠি মেলি আহি ডাউকি পালোঁৱে। আৰু ডাউকিৰ পৰা আমি তাত নৰখি ডাউকিৰ পৰা অকণমান আগুৱাই আহি ইয়াতে বৰ্ডাৰ আছে, আমি বৰ্ডাৰৰ ফালে গ'লোঁ। বৰ্ডাৰৰ ফালে যাই তাত আমি ফটো উঠিলোঁ। ফটো উঠি মেলি আহিলোঁ ডাউকিলৈ। তাৰপিছত ডাউকিতে গাড়ী পাৰ্কিং কৰি আৰু আহিলোঁ তলৰ পিনে। ইয়াত বজাৰ এখন আছে, মেলা টাইপৰ, আৰু সেইখনত কিবা কিবি খোৱা বস্তু আছে। খোৱা বস্তুবিলাক আপোনালোকে ইয়াতে খালে খাব পাৰিব, কিন্তু ইয়াতে ভাত নাপায় দেই। মেগী, ফ্ৰুট চালাড, ফ্ৰুট জুচ এইবিলাকহে পায়। আপোনালোকে যদি কিছুমানে খাব খোজে আৰু খাব পাৰে ইয়াতে। তাৰপিছত আমি ভাবিলোঁ কি আহিছোঁ যেতিয়া বুটিঙে কৰোঁ। আমাৰ অৱশ্যে বহুত দেৰিও হৈছিল, তাতে 2টামানে বাজিছিল চাগে। তাৰপিছত আমি বুটিং কৰিলোঁ। এখন নাৱত উঠিলে 3জনকৈ উঠিব পাৰি, 800কৈ লাগে, 800 ৰুপিজ লাগে। কিন্তু আমি যিহেতু 4জন আছিলোঁ আৰু 4জনক এখন নাৱত একেলগে নুঠায়, গতিকে আমি 2খন নাও ল'লোঁ। এখনত 2টা, এখনত 2টা, 4টা এনেকৈ উঠিলোঁ। উঠি মেলি আমাক মোটামুটি 45 মিনিট 55 মিনিটমান আমাক ঘূৰালে নদীখনত। তাৰপিছত আমি বুটিং কৰি মেলি ওলাই আহি ডাউকি টাউনখনতে আমি ভাত খালোঁ। তাতে ভাতটো বহুত ভাল আছিল, আমি বহুত ভাল পালোঁ। তাৰপিছত তাৰ পৰা ওলাই আহি আমি ক্লিনেছ ভিলেজ, ইয়াৰ পৰা ওচৰ বুলি তাতে আমি সোধাতে কৈ দিলে, সেইকাৰণে ক্লিনেছ ভিলেজৰ ফালে যাওঁ বুলি আমি ওলাই আহিছোঁ। আৰু এই ৰাস্তাটো যে বাপৰে বাপ, ইমান অকোৱা পকোৱা আছিল নহয়। এই ৰাস্তাটোৰ দৰে অকোৱা পকোৱা ৰাস্তা মানে শ্বিলঙলৈ যে এতিয়ালৈ গৈছোঁ এটাও নাই। আৰু এই ৰাস্তাটোত ৱাটাৰফলছ, ইমানটা ৱাটাৰফলছ আছিল, মই 8টামানলৈ গণিলোঁ। তাৰপিছত আৰু ময়ো গণা বাদ দি দিলোঁ। আৰু এইটো চবতকৈ ভাল লগা আৰু চবতকৈ ডাঙৰ আছিল ৱাটাৰফলছ। ইয়াতে ৰখি আমি ফটো উঠিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ, কিন্তু কি নাম একদম নাজানো। তাৰপিছত আহি মেলি আমি পালোঁ ক্লিনেছ ভিলেজ। ক্লিনেছ ভিলেজখনৰ নামটো বা কি আছিল মোৰ একদম মনত নাই এতিয়া। তাৰপিছত সোমায়ে অকণমান যায়ে তাত এখন বজাৰ আছে, আৰু বজাৰৰ সন্মুখতে আমি এনেকৈ গাড়ী পাৰ্কিং কৰি থলোঁ। এইখিনিত দেখিছেনে গাড়ীবিলাক যে থৈ দিছে, তাতে গাড়ী পাৰ্কিং কৰি থলোঁ। গাড়ী পাৰ্কিং কৰি থোৱাৰ পিছত আমি বজাৰখনৰ পৰা অলপমান যাই তাতে গাঁওখন চাওঁ বুলি আমি ভিতৰলৈ সোমাই গ'লোঁ। এইফালে দেখিছেনে, এইফালে আমি গাঁওখন অকণমান চালোঁ। আৰু গাঁওখনত যায়ে তাতে ইমান ধুনীয়া পৰিৱেশ। গছপুলিবিলাক দেখিছেনে, ধুনীয়াকৈ সজাই মেলি থোৱা আছে। তাতে কোনো পলিথিন পেলাব নোৱাৰে, প্লাষ্টিক বটলছ পেলাব নোৱাৰে, চববিলাকতে জাগাই একদম ধুনীয়াকৈ ডাষ্টবিন থোৱা আছে। আৰু এইটো হৈছে এটা ভিউ পইণ্ট। ইয়াতে একদম ওপৰলৈ উঠি গ'লে তাতে আকাশখন মানে ধুনীয়াকৈ দেখা পায়। কিন্তু আমাৰ যিহেতু বহুত দেৰিও হৈছে, তাড়াতাড়ি আমি কৰিছোঁ, সেইকাৰণে আমি আৰু তাৰ ওপৰত নগ'লোঁ। আৰু বজাৰখনলৈ আহিলোঁ। আমি ঘূৰি আহোঁতে বৰষুণে দিলে, তাতে কিবাকিবি বজাৰ কৰিলোঁ। আৰু বজাৰৰ পৰা আহি
আমি ভাবিলোঁ কি চেৰাপুঞ্জী যাওঁ বুলি, তাতে ৰাতি থাকিম বুলি ভাবিলোঁ। কিন্তু ইমানেই বেছি বৰষুণ দিলে আমি আৰু চেৰাপুঞ্জীত নগ'লোঁ। আধা ৰাস্তাতে এখন আছে ৰিজৰ্টখনত আমি ৰাতি থাকিলোঁ। আৰু ৰাতি থাকোঁতে তাতে আমি খানা অৰ্ডাৰ দিলোঁ ৰাতিৰ। তাৰপিছত ধুনীয়াকৈ দি দিলে, আমি চাৰিওটাই লগ হৈ কিনে খানাটো খালোঁ। খোৱা হোৱাৰ পিছত তাৰপিছত ভাবিলোঁ আপোনালোকক অকণমান ৰিজৰ্টখন দেখুৱাওঁ। এইখনৰ নাম আছিল ৰিভাৰ ছাইড ৰিজৰ্ট, সেইটোৱে নাম আছিল চাগে, মোৰ বহুত দিন হোৱাৰ কাৰণে অকণমান পাহৰিছোঁ। তাৰপিছত ইয়াতে মানে কি জানেনে, কাষত এটা নদী আছে আৰু নদীটোৰ একদম লাগালাগিকৈ ৰিজৰ্টখন আছে। ইয়াতে চুইমিং পুল আছে দুটা তেনেকৈ সন্মুখৰ এটা বিল্ডিং আৰু এইটো এটা বিল্ডিং আমি থকাটো। দেখিছেনে ধুনীয়াকৈ চুইমিং পুলটো আছে ইয়াতে। আৰু আমি যিহেতু ৰাতিকৈ যাই পাইছিলোঁ, গতিকে আমি আৰু ক'ত চুইমিং পুলত নামিম, আমি পুৱা ৰাতিপুৱা হ'ল আৰু চাহ খাই মেলি আমি ওলালোঁ চেৰাপুঞ্জীলৈ বুলি। দিনত ৰাতি যিহেতু একো ধৰিব নোৱাৰি, সেইকাৰণে ভাবিলোঁ দিনৰ পোহৰত আপোনালোকক অকণমান ৰিজৰ্টখন দেখুৱাওঁ। আপোনালোকে যদি চেৰাপুঞ্জীৰ ফালে আহে এই ৰিজৰ্টখনত থাকিব পাৰে। আমি কিন্তু ছাৰ্ভিচটো বহুত বেছি ভাল পালোঁ ইয়াৰে, বহুত ধুনীয়া ৰেচপন্স দিছে আমাক। তাৰপিছত এয়া দেখিছেনে চুইমিং পুল, আৰু ইয়াতে বহিব পাৰি। আৰু এতিয়া যিহেতু বহুত বেছি বৰষুণ হৈ আছিল, সেইকাৰণে আমি তাতে দুখনমান ফটো উঠি ইয়াৰ পৰা আমি ওলালোঁ। ইয়াতে 7:30 আমাক ব্ৰেকফাষ্ট কৰিবলৈ দিব খুজিছিল, কিন্তু আমাৰ যিহেতু দেৰি হ'ব, আমি 7টা মানত তাৰ পৰা ওলালোৱেই। আৰু এয়া শ্বিলঙততো জানেই এইটো এটা ফেমাছ বস্তু, এয়া আমি তাত খালোঁ মাকৈ। তাৰপিছত এয়া হাতে এটা ডাঙৰ ৱাটাৰফল দেখা পালোঁ। আৰু ইয়াতে আজি বতৰটো একদম বেছি ডাৱৰীয়া, বহুত বেছি বৰষুণ আৰু কুঁৱলী দেখিছেনে, আজি বৰষুণৰ কাৰণে চাগে বহুত বেছি কুঁৱলী দিছে। আৰু এয়া আমি আহি পালোঁ চেৰাপুঞ্জী। আৰু কুঁৱলীৰ কাৰণে চেৰাপুঞ্জী এইটো হৈছে 7 Sisters ফলছ, এইখিনিত আমি আহি পালোঁ। কিন্তু কুঁৱলীৰ কাৰণে আমি একো দেখা নাপালোঁ। আৰু আমি আহোঁতে অকল একাপ চাহ খাই আহিছিলোঁ আৰু ইয়াতে আহি ভাবিলোঁ কিবা খাই লওঁ। এয়া আমি ম'ম' অৰ্ডাৰ দিলোঁ। ইয়াৰে ম'ম'টো বাপৰে বাপ সাংঘাতিক টেষ্টি আছিল। তাৰপিছত আমি ইয়াতে হেৰিও খালোঁ, এয়া কি মেগীও খালোঁ। আৰু মেগী খাই মেলি যিহেতু একো দেখাই নাপালোঁ, দেখিছেনে কুঁৱলী একদম কুঁৱলী একো নাই, একো দেখাই নাপায়। সেইকাৰণে আমি কি কৰিলোঁ, ফটো কেইখনমান উঠিলোঁ। উঠি কিনে তাৰে কেইজনমানক সোধাতে ক'লে আগৰ ফালে বোলে ধুনীয়া এটা ৱাটাৰফলছ আছে, একদম ডাঙৰ, তাত যাব দিলে আমাক। তাৰপিছত আমি তাৰ পৰা মোটামুটি 1 ঘণ্টামান আহি এইটো দেখিছেনে ইমান ডাঙৰ ৱাটাৰফলছ, এইটো বহুত বেছি ভাল লাগিল এইটোত আহি। আৰু ইয়াতে মানুহো বহুত বেছি আছিল। তাৰপিছত ইয়াতে আমি ফটো উঠি মেলি, এয়া দেখিছেনে মানুহ, ইয়াতে ফটো উঠি মেলি আহি আমি আৰু ওলালোঁ। ৰেইনকোট আমাৰ খোলাই নাছিলে, বহুত বেছি বৰষুণ আছিল সিদিনাখন। তাৰপিছত এইখিনি টাইমত অকণমান বৰষুণ যাক কমিছিল বাৰু। ইয়াৰ পৰা ওলাই আমি ভাবিলোঁ গুহা এটাত যাওঁ বুলি। তাৰপিছত এয়া আমি যাই আছোঁ গুহা অভিমুখে। তাৰপিছত এয়া আমি আহি পালোঁ, চেৰাপুঞ্জীয়ে পালোঁ। কিন্তু যাওঁতে আমি ইমান ভিৰ নাছিল, কিন্তু এতিয়া চাওকচোন একদম জাম লাগি গৈছে গাড়ীৰ। তাৰপিছত এয়া আহি আমি পালোঁ মচমাই কেভ পালোঁ। মচমাই কেভত আমি গ'লোঁ, কিন্তু ইমান বেছি মানুহ। আৰু আমি যিহেতু আজি ঘৰলৈ যাম, সেইকাৰণে আমি ভিতৰত নোসোমালোঁ। এয়া বাহিৰৰ পৰাই চালোঁ, আমি বাহিৰৰ পৰাই চাই ফটো উঠি মেলি তাতো আমাৰ কিবা খাবলৈ মন যোৱা, তাতে ম'ম' খালোঁ। কিন্তু ইয়াৰে ম'ম'টো ইমান বেছি ভাল নালাগিল। চেৰাপুঞ্জীৰ ম'ম'টো বহুত বেছি ভাল আছিল, ইয়াৰে ম'ম'টো সিমান খাচ নালাগিল, হ'লেও খালোঁ। আৰু ইয়াতে ফ্ৰুট চালাডটো খালোঁ আমি। তাৰপিছত এয়া ওলাই আহি এইখিনি জেগাৰ ভিউ পইণ্ট, এইখিনিতো অলপ ৰখিলোঁ, ফটো উঠিলোঁ। তাৰপিছত একদম ডাইৰেক্ট আমি ভাবিলোঁ লাইটলুমত যাম বুলি। এয়া আমি লাইটলুমৰ ফালে যাই আছোঁ। তাৰপিছত এয়া বতৰটো ডাৱৰীয়াই, আমি সিদিনাখন একদম ৰেইনকোট খুলিবই নোৱাৰিলোঁ, ক'তোৱে খুলিব নোৱাৰিলোঁ। ফটো উঠাৰ টাইমত ওপৰটো খুলি দিওঁ, ফটোটো উঠোঁ আৰু পিন্ধি লওঁ, ইমান বেছি বৰষুণ আছিল। কিন্তু লাইটলুমত যোৱাৰ আগে অকণমান বৰষুণ যাক কমিছিল বাৰু। কিন্তু লাইটলুমত বাপৰে বাপ ইমান বেছি ঠাণ্ডা আছিল, ইমান বেছি কুঁৱলী। আমি লাইটলুমত যাই পাওঁতে চাগে 4টামান বাজিছিল। আৰু তাত সাংঘাতিক কুঁৱলী আছিল, সাংঘাতিক মানে কি ক'ম আৰু, ওচৰৰ মানুহটো দেখা নাপায় এনেকুৱা কুঁৱলী। তাৰপিছত আমি গৈ পালোঁ লাইটলুম। তাৰপিছত এয়া দেখিছেনে, ইয়াতো ৰাস্তাটো ইমান বেছি সৰু, তাতে একদম জাম লাগি গৈছিল। কিন্তু পালোঁ আৰু ইয়াতে বহুত কেইখন দোকান আছে। আৰু দোকানতে আধা বস্তু একদম শেষেই। আমাৰো যোৱাতে বহুত দেৰি হৈছিল নহয়, তাতেও বেছি একো নাপায়, ম'ম', মেগী আৰু এয়া মাকৈটো পায়, সেইখিনিয়ে বস্তু। আৰু এইখন
এইখনত যাই তাৰ ভিউ পইণ্টটো ল'ব পাৰি চাব পাৰি আমিও গ'লোঁ যাই চালোঁ কিন্তু কুঁৱলীৰ কাৰণে একো দেখা নাপালোঁ সেইকাৰণে আমিও তাত ঠাণ্ডাটো কমিবৰ কাৰণে কিবা কিবি খালোঁ খাই মেলি এক ঘোঁৰা দেখিছিলোঁ ইয়াতে ঘোঁৰা পায় তাৰপিছত ঘোঁৰাত উঠিব পাৰি কিন্তু আমি নুঠিলোঁ আমাৰ যিহেতু বহুত বেছি দেৰি হ'ল সেইকাৰণে আমি নুঠিলোঁ আৰু ইমান বেছি ঠাণ্ডা লাগিছিল তাতে বহুত ঠাণ্ডা আছিল তাতে তাৰ পৰা ওলাই আহি তাতে ফটো উঠিলোঁ তাৰ পৰা ওলাই আহি আমি ঘৰমুৱা হ'লোঁ আৰু এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ